ধৰি আকৌ মাৰি পঠিয়াই দিম এইফালে হঠাৎ বিউটি বাইলুঙৰ খং উঠিল খঙত অগ্নিশৰ্মা হৈ দলিয়াই দিম বুলি ক'লে মঞ্চৰ পৰা দলিয়াই দিম বুলি ক'লে কাক ক'লে কিয় ক'লে আৰু কোনে কি ক'লে বিউটি বাইলুঙত কোনোবাই কিবা অভদ্ৰামি কৰিছিল নেকি বিউটি বাইলুঙক মই আপোনালোকক ভিডিঅ' ক্লিপটো দেখাম আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওকচোন বিউটি বাইলুং কিয় হঠাৎ অগ্নিশৰ্মা হৈ গ'ল আপোনালোকে পোনপ্ৰথমে ভিডিঅ' ক্লিপটো চাই লওক শিঙি মাছ কোনে কৈ আছে অ' বাকলি হা চাওঁ মুখখন চাওঁ অকল ধৰি আকৌ মাৰি পঠিয়াই দিম এইফালে আছে ন বিহু এটাকে গাওঁ নে কি গান গাবলৈতো আহি আছে তথাপিও আমাৰ গাঁও গাঁও লাগি থাকে ন আমাৰ তৰাবা মানে সীমাবাই বৰ ধুনীয়া গায় আমাৰ ৰিচাও বৰ ধুনীয়া গায় মই বেয়া গাওঁ মই নাচিমহে মই গাওঁ অকণমান গাবা ঢোল চোল একো নাই দেখোন কি হ'ব এতিয়া মোৰ ভাগত ঢোল এটা আছে লৈ আনো নেকি আনোনে এইটো ঢোল মই লগত লৈ ফুৰোঁ কিন্তু এতিয়া মই গালে এইটো ঢোলটো বজাব নোৱাৰোঁ বেলেগে গালেহে মই সেইটো ঢোল বজাব পাৰিম কিন্তু এতিয়া মই গাওঁ মই ধৰি দিম তুমি ধৰি দিবা কি মই ধৰি দিম ঢোল বজাওক আকৌ মই সুবিধা দিছোঁ দিয়ক গাওক হ'ব তেওঁ একে আমাৰ কঁকাল আছে ডিঙি আছে তোমাক শুকান মাছ বুলি কয় কোনেও নকয় এনে মিছা কথা বহুত জ্বলে মানে য'তে অনুষ্ঠান কৰিবলৈ গৈছোঁ তাতে ল'ৰা সোপা মানে ৰিচা এনেকৈ থাকে চাওঁ মই চাওঁ দেই এতিয়া মই চাওঁ দেই কোনে কাৰ নামত এতিয়া তাই এনেকৈ কৰি দিলে যেতিয়াতো উস্তাদিটো মাৰি দিলে যেতিয়াতো মই চাব লাগিব কোনে কিমান কাক বেছি ভাল পায় চাওঁনে ৰেডি মই যাওঁগৈ ঐ এখন ভোট দিয়া দি হ'বগৈ এতিয়া আৰু বাইলক বাক তই ৰিচাৰ্জ কৰি আছ দুইটাকে ধৰি ঠেকাচা মাৰি দিব এয়া চাওঁ আকৌ ল'ৰা সোপাৰ মাজতে কিয় এৰিছে গাওক গান গাওক ঢোলটো দিওঁ ও জানো জছ দিছোঁ আইজয়টো কি তুমি গোৱা মই জোচ দিম দিয়া এই নালাগে তুমি গোৱা মই গাম বাৰু তুমি গোৱা এই ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ এই ৰৈ ৰতি সদায় যাব পাৰোঁ মই এই ৰৈ ৰতি যদি দিয়া মৰমৰ এই মানুহজনীয়ে বোলে কামৰে মাজতে এই লাগে মইনা এই ৱাটাৰফল দেখিছে মই যে অথনি ক'লোঁ যে অসমৰ ল'ৰা ছোৱালী বহুত ভেদেলভ বহুত স্মাৰ্ট এতিয়া মই কৈছোঁ এই সৰু ল'ৰাখিনি চাব কিমান অলগদ্ধ বুলি ক'লে অকল আমাৰ আপোনালোকৰ গাঁৱৰ এই মোহনটোৱে হৈ থাকিলে একো মনত নাথাকে বাকী চব স্মাৰ্ট চাওক মই এতিয়া আপোনালোকৰ কিমান ভেদেলভ দেই মই তাৰপৰা প্ৰমাণ কৰি দিম এই লাগে মইনা ৱাটাৰফল কাটা চামুচেৰে 2 1 3 1 গম পাইছে ৱাটাৰফল 3 3 2 1 চব মোহন হৈ যায় এই যে সুধিলোঁ বাইলুঙে যে গালে কাটা চামুচে চবে কৈছে খাম ৱাটাৰফল চাম 2 1 3 1 লাগে মই না যাম 2 2 4 1 পঢ়া কথা সুধিলে চব মোহন হৈয়ে যায় গতিকে মই সেই মোহনটোৱে ভালকৈ পঢ়িবই লাগিব আজি যে নেওতা জানে কাইলৈ মাহঁতে গম পালে কাইলৈখন বেলেগ হ'ব আকৌ দেই দেখিলে হাতত ধৰি ল'লে ঘৰৰ ওচৰলৈ আহিছোঁ যে এই নিদিব যেন লাগিছে দেখি হাতত চাক ধৰি বেকা কৰি দিছা তোক পাইছোঁ ৰাখি থ'বনে কৃষ্ণ বাইলুঙক যে মই বিয়া পাতিছিলোঁ এপিছ'ডটো চাইছিলে ভাল লাগিছিলে বঢ়িয়া লাগিছে ভুকুটো মইহে খাই আছিলোঁ এইজনী মৰম চেনে নাই নহয় মৰম চৰম কৰিব নাজানে ভুকু দিয়ে আৰু তাইকো মই বেক চাইড যে লাল কৰি পিটিছিলোঁ মনত আছে নাই মনত আছে আমাৰ ৰাইজৰ মোহন আকৌ ডেণ্ডাত আছে মাৰি লাল কৰি দিছোঁ মনত আছে তাই মই যে এটা গান উলিয়াইছিলোঁ এই যে হেৰিয়াৰ গানটো পুষ্পা চিনেমাখনৰ
তাই মোক আকৌ এই মানে হৈছে বানপানী উটি অহা মাছ এই বানপানী উটি অহা মাছ পুখুৰীটো সোমাই তাৰ পুখুৰীটো সোমাই তাই আকৌ মোক চাবলৈ নিদিয়ে বেলেগ ল'ৰা ছোৱালী বেলেগ মোক ছোৱালী চাবলৈ নিদিয়ে তাই মোক কৈ নাচাবি মই বোলো মই চামেই তাই কৈ নাচাবি মই বোলো মই চামেই তাই কৈ নাচাবি মই বোলো চামেই মই চামেই মই চামেই 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 মই চামেই ফুচফা মইহে কৈ আছে ক একো নহয় হেবিট আছে নহয় হা হেবিট আছে ন গৈ আমাৰ তৰাবাই আজি গান এটা গাব আমি হয়নে হয়নে গাব লাগেতো ন গাঁৱনে আমাৰ তৰামাই বিহু গীতটো শুনিছেনে বিহু গীতটো শুনিছেনে নাই ধুনীয়াকৈ এটা আধুনিক গীত ৰোমেণ্টিক গীত ৰিচা আৰু আমাৰ প্ৰীতম দাই শ্বুটিং কৰিলে ভিডিঅ'টো বৰ ধুনীয়া হৈছে মনৰ গোপন কথা শুনিলেনে অকণমান গুণগুণাই দিওঁ নেকি আমাৰ মনৰ গোপন কথা আৰু বিহু গীতটো অকণমান যদি গুণগুণাই দিয়া ৰাইজৰ কাৰণে মই সদ্যহতে ৰিলিজ কৰিছোঁ মনৰ গোপন কথা বুলি গীত এটা তাত অভিনয় কৰিছে আমাৰ মৰমৰ চবতকৈ ধুনীয়া ছোৱালীজনীয়ে ৰিচাই আৰু আমাৰ হেণ্ডচাম এছাৰী ছাৰে সেইটো অকণমান গুণগুণাই দিওঁ দেই তুমি নহ'লে হৃদয়ে কান্দে সঘনে উকা উকা মোৰ হিয়া ইকো হৈ আছে তথাপিও মৰমে ভৰা ক'ব নোৱাৰো বুজাব নোৱাৰো মনৰ গোপন কথা বুজিব পাৰা হা মনৰ গোপন কথা বুজিব পাৰা চা দুয়ে চাৰিটো নাজানে মনৰ গোপন কথা বুজা হ'লে এতিয়া হা চা বহুত ভেদে লগ দেই মোহন তোমাৰ বাটেৰে বাট লৈছে বহুত ভেদে লগ বাৰু শেহতীয়াকৈ সকলোকে বিহু গ'লেই বাৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু বিহুৰ শুভেচ্ছা জনাই মোৰ বিহু দুফাকি গাই দিওঁ ৰংঘৰত বাজি হে ৰঙালী বিহুৱে সবাকে আদৰে ঐ বিচাৰি নুফুৰে থেকেছি মেকেছি যাকৈ বা ভিডিঅ' ক্লিপটো চালে আৰু কাৰ ভাল লাগিল কওকচোন বিউটি বাইলুং মোহনৰ পৰা যিকেইজন বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মোৰ সকলোকে ভাল লাগে কিন্তু আৰু মঞ্চৰ হিলাই দিছে বিউটি বাইলুঙৰ প্ৰত্যেকটো শব্দ কিন্তু মোৰ বহুত ভাল লাগে আৰু মানুহগৰাকী ইমান ৰখাল আৰু অভিনয় চাই বিৰাট ভাল লাগে আৰু ইমানেই কমেডি কৰে নহয় মানুহ যদি দুখত থাকে নহয় বিউটি বাইলুঙৰ বা মোহনৰ অভিনয় চাই কিন্তু মানুহৰ খংবিলাক একেবাৰে দূৰ হৈ যায় মোৰ কিন্তু বহুত ভাল লাগে একেবাৰে বিউটি বাইলুং একেবাৰে একদম মানে অভিনয় কৈছোঁ নহয় পুৰা ভাল লাগে সেইটো কাৰণে মই ভিডিঅ' ক্লিপটো আপোনালোকৰ মাজলৈনো কেনেকৈ শ্বেয়াৰ নকৰাকৈ থাকোঁ যিহেতু মোৰ ভাল লাগিছে নহয় জানো আৰু আপোনালোকৰ কওকচোন ৰেঙনি চেনেলৰ বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিকখন কাৰ জনপ্ৰিয় কমেণ্ট নকৰাকৈ নাথাকিব কমেণ্ট কৰকচোন
মোৰ কিন্তু বহুত ভাল লাগে, মোৰ বহুত প্ৰিয়। আৰু বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন চালে মানে আপোনালোকৰ আপোনাৰ মানে মনত যি দুখ চুখ থাকে দুখবিলাক পাহৰি যাওঁ মানে, কাৰণ সেইখন বহুত প্ৰিয় আৰু সদায় বিচাৰি থাকোঁ বেহাৰবাৰী আউটপোষ্ট চিৰিয়েলখন আৰু সদায় অপেক্ষা কৰি থাকোঁ। আৰু আপোনালোকে দেখিলেই মঞ্চত কি জমনি হ'ল, কি কমেডি হ'ল। মই বাৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ, কিন্তু আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কাৰ বেছি প্ৰিয় আৰু কাৰ বেছি ভাল লাগে দেই। বেছি দীঘলীয়া ভিডিঅ' নকওঁ। বাই বাই।